আপুনি দেখিলে অনুভৱ কৰিব কি এক নান্দনিক দৃশ্য যে হাতী এটা বৃহৎ জাকৰ জলকিলি যি আমাৰ ইয়াত দেখিব পোৱা গৈছে এয়া সাধাৰণতে আমি চাবৰ কাৰণে কাজিৰঙা বা অন্য তেনেকুৱা অভয়াৰণ্যতহে যাব লগা হয় কিন্তু আমি ইয়াতে দেখিব পাৰিছোঁ কি সুন্দৰকৈ হাতীৰ জাকটোৱে জলকিলি কৰিছে কোনো ৰাইজৰ পৰা বাধা পোৱা নাই বা সিহঁতেও ৰাইজৰ প্ৰতি কোনো ধৰণৰ চোচা লোৱা নাই এক সুন্দৰ নান্দনিক দৃশ্য মানে ৰাইজেও উপভোগ কৰিছে ৰাইজে খুব সুন্দৰভাৱে উপভোগ কৰিছে সাধাৰণতে হাতীৰ কথা ক'লে গোৱালপাৰা জিলাখনৰ হাতী মানুহৰ সংঘাতৰ কাৰণে জড়িত ঘৰ ভঙাৰ পৰা আৰম্ভ কৰি ধান খেতি খোৱা মানুহ মৰা হাতী মৰা এনেকুৱা ধৰণৰ খবৰবোৰ পাই থাকে কিন্তু তাৰ মাজতে এই দৃশ্যই আচলতে কি ক'ব মানুহৰ মনত অলপমান হাতী মানুহৰ সংঘাতৰ ৰোধ কৰাৰ ক্ষেত্ৰত হাতী মানুহৰ সংঘাত এক আমাৰ পুৰণিকলীয়া সমস্যা আজি এয়া নতুন সমস্যা নহয় আমাক বহু দিনৰ পৰা হাতী মানুহৰ সংঘাত আমাৰ ওপৰত চলি আছে কিন্তু আমি বৰ্তমান এনেকুৱা এটা পৰিস্থিতি আহি পৰিছে যে হাতী আৰু মানুহৰ সহাৱস্থান খুব প্ৰয়োজনীয় হৈ পৰিছে এই ক্ষেত্ৰত যদি চৰকাৰে কোনো ধৰণৰ মানে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি হাতী বিশেষকৈ আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট হওক তেনে হাতী মানুহৰ মানে খুব জৰ্জৰিত জিলাসমূহত চৰকাৰে কিছুমান প্লেন অনুসৰি এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিলে যে হাতী মানুহ উভয়ে সহাৱস্থান কৰিব পাৰে তেতিয়াহ'লে হাতীৰ লগতে মানুহ উপকৃত হ'ব ঠাণ্ডা কত ওলাইছে আমার বিলার ডাক্তারিতে যা করেছেন ও পারো নাই না পারছে এই শুনতে দিয়ে বাড়ি আই দিয়া আছে পাটাই ইটা বলে নিব আরো আই আছে না আই দিয়া আছে পাশে দিয়ে গেছে দাঁড়া এই যে ভর্তিটা আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ